মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10ৰ হ'বলগীয়া প্ৰি টেষ্ট পৰীক্ষাৰ যিটো ডিচেম্বৰৰ 7 তাৰিখৰ পৰা হ'ব বুলি এটা ইনফৰমেশ্যন আহিছে। তো এইটো পৰীক্ষাত যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ক'ব পাৰোঁ, যিবিলাক প্ৰায়ভাগ পৰীক্ষাতে আহিছে, তাৰে ভিতৰৰ পৰা অতিকৈ ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন আমি ইয়াতে এইখন ভিডিঅ'ত আলোচনা কৰিম। তো এইটো ভিডিঅ'ত আমি মাত্ৰ 10টামান MCQহে আলোচনা কৰিম। এনেকৈ ইয়াৰ পৰৱৰ্তীত আমি আৰু কণ্টিনিউ কৰিম। তো ভিডিঅ'টো ভাল লাগিলে তোমালোকে বেছি বেছি লাইক কৰিবা, কমেণ্ট কৰিবা, আৰু যিবিলাকে আমাৰ ফেচবুকৰ পৰা চাই থাকিবা সিহঁতে পেজটো ফ'ল' কৰি দিবা, আৰু ইউটিউবৰ পৰা চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো আমি পলম নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো এইটো ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হ'ব আজিৰ, তলৰ কোনটো বহুপদ? এনে কুৱেশ্যনটো কৈছে। তো ইয়াতে দেখা যায় আছে 4টা অপশ্যন আছে। এটা আছে √x + 5, আৰু এটা আছে 1/x² + 2x + 3, এটা আছে x² + 7x + 5, আৰু এটা আছে 5/x - 3। তো এটা বহুপদ যদি বহুপদ হ'ব বিচাৰে, তো বহুপদ হোৱাৰ কিছুমান কেৰেক্টাৰিষ্টিক্স আছে। তো এটা বহুপদ হ'বলৈ হ'লে এটা চলক লাগিব। চলক যাক কোৱা হয় অজ্ঞাত ৰাশি। ইয়াতে সেই চলকটোৰ কেতিয়াও √ৰ তলত থাকিব নোৱাৰিব। আৰু 2 নম্বৰ অপশ্যনত এনেকৈ 2 নম্বৰ এটা কথা আছে, সেই চলকটো কেতিয়াও হৰ হিচাপত থাকিব নোৱাৰিব। তো এই দুটা কণ্ডিশ্যন মেইনটেইন কৰিহে এটা বহুপদ হ'ব পাৰে। তো আমি ইয়াতে দেখা যায় আছে A, B আৰু C এই অপশ্যন কেইটাত হৰ নহয়, যে চলকটো হৰ হিচাপত আছে, আৰু এইফালে এটা আছে ৰুটৰ তলত। তো সেইকাৰণে আমি এই 3টাক বহুপদ বুলি ক'ব নোৱাৰোঁ। তো এতিয়া অপশ্যন নম্বৰ এটা অপশ্যন নম্বৰ ডি হ'ব। তো ইয়াতে A, B, D এই অপশ্যন কেইটাত নহ'ব, বহুপদ নহয়, কাৰণ এইটো কণ্ডিশ্যন মেইনটেইন নকৰে। কেৱল অপশ্যন চিহে কণ্ডিশ্যন মেইনটেইন কৰি আছে। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি। ইয়াৰ পিছৰ কুৱেশ্যনটো ইয়াতে লিখা আছে 2x + 3y - 9 = 0, আৰু এটা সমীকৰণ দিয়া আছে 4x + 6y - 18 = 0। ৰৈখিক সমীকৰণযোৰত কোনো সমাধান নাই, দুটা সমাধান আছে, অদ্বিতীয় সমাধান আছে, অসীম সংখ্যক সমাধান আছে। তো এনেকুৱা এইবিলাকক কোৱা হয় দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। আৰু দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান আছে না, দুটা আছে না, অসীম সংখ্যক আছে, সেইটো টেষ্ট কৰিবৰ কাৰণে কিছুমান ইউনিক ফৰ্মুলা আছে। যেনেকুৱা এতিয়া তুমি পাবা A1/A2 ≠ B1/B2 যদি হয়, তেনেহ'লে সমীকৰণযোৰৰ অদ্বিতীয় সমাধান থাকিব। আৰু যদি A1/A2 = B1/B2 = C1/C2, মানে তিনিওটা অনুপাত যদি সমান হয়, তেনেহ'লে ইয়াৰ সমাধান হ'ব অসীম সংখ্যক। আৰু যদি দুটা অনুপাত সমান হয় আৰু লাষ্টটো যদি অনুপাত সমান নহয়, এই ক্ষেত্ৰত ইয়াৰ কোনো সমাধান নাথাকে। তো আমি এইটো টেষ্ট কৰি চাম। ইয়াৰ এক্সপ্লেনেশ্যন হিচাপে এই ইকুৱেশ্যনটোৰ ওপৰত লিখি লৈছোঁ। তাতে দেখাৰ পিছত এইবাৰ দেখা যায় আছে আমি 3টা অনুপাত লৈছোঁ, A1/A2, B1/B2, C1/C2।
A1 আৰু A2 থাকে তোমাৰ কেৱল x ৰ লগত আৰু B1 B2 থাকে y ৰ লগত দুটা সমীকৰণ আছে কাৰণে এতে এটা B1 এটা B2 হৈছে আৰু C1 C2 C মানে কনস্ট্যান্ট টার্ম এটো সদায় যাৰ লগত x নাথাকে y নাথাকে তেনেকুৱা আছে 9 আৰু 18 আছে মাইনাস আছে দের মাইনাস দিছো মানে কৰাৰ পিছত দেখা যায় আছে তিনিটা মান কিন্তু একে হৈছে বা অনুপাত গিলা একে হৈছে তো ইয়াৰ পৰা ক'ব পাৰো এই সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বার ডি এবাৰ আমি ইয়াৰ পৰৱৰ্তী কোৱেশ্চনলৈ আগবাঢ়িম এইটো কোৱেশ্চন দিয়া হৈছে তোমাক সমান্তৰ প্ৰগতিৰ পৰা তে তোমাক তিনটা মান দিয়া আছে তিনটা পদ দিয়া আছে 4/5, a, 2 এটা সমান্তৰ প্ৰগতিৰ তিনিটা ক্ৰমিক পদ হয় তেন্তে এর মান কিমান হ'ব ইয়াতে তিনটা পদ দিয়া আছে যেহেতু সমান্তৰ প্ৰগতি বুলি কৈছে তো ইয়াৰ সাধাৰণ অন্তৰবিলাক একই হ'ব তো ইয়াক আমি এটা চাৰিটা অপচন আছে কোনটো শুদ্ধ উত্তৰ হ'ব আমি এটো এক্সপ্লেনেশনটো দেখাই দি আছো তো ইয়াৰ এক্সপ্লেনেশনটো এনেকুৱা তোমাক তিনটা পদ দিয়া আছে 4/5, a, 2 ইয়াতে যেহেতু সমান্তৰ প্ৰগতি এই তিনিটা তো এই কাৰণে কি হ'ব ইয়াৰ সাধাৰণ অন্তৰবিলাক সমান হ'ব তো ইয়াৰ তুমি যদি তৃতীয় পদৰ পৰা দ্বিতীয় পদটো মাইনাস কৰা যি আনসাৰ পাবা এটো তুমি দ্বিতীয় পদৰ পৰা প্ৰথম পদটো মাইনাস কৰিলে সেই একই আনসাৰ পাবা তো সেই সূত্ৰ অনুসৰি এতে আমি 2 ৰ পৰা মাইনাস কৰিছো আৰু এর পৰা 4/5 মাইনাস কৰিছো তেতে দেখা যায় আছে ইফালে বাওফালেটো মাইনাসে আছে সোফালে কি হ'ব এটো প্লাস হৈ যাব আৰু সোফালে -4/5 বাওফালে ই প্লাস হৈ যাব তো আমি এটো উল্টাই দিছো সমীকৰণটো a আৰু a প্লাস কৰিলে কিমান 2a হ'ব এটো লিখিব লাগিছিল সোফালে আমি এটো উল্টাই দিছো এটো বাওফালে লিখিছো আৰু এটো লসাগু লৈছে তে 5 হ'ব লসাগু তো 2 আছে 2 এর তলত মনে কি আছে 1 আছে 1টা 5 এর মাজত 5 বার যাব 5 দিয়ে 2 পড়লে 10 হ'ব যোগ 4 এবার যোগ করলে 14 তো বাওফালে দুইটো পূরণ হয়ে আছে হবলে গেলে হরণ হল হয় তো 2 14 এর মাজত কিমান যাব 7 বার তো ইয়ার শুদ্ধ উত্তরটো হ'ব অপশন নাম্বার এ তো আমি ইয়ার পরবর্তী কোশ্চেনলৈ আগবাঢ়িম ইয়াতে এটা কোশ্চেন লৈছো এটো লৈছো দ্বিঘাত সমীকরণ চ্যাপ্টাৰৰ পৰা এতে কৈছে এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফল দি আছে 5 মানে যেহেতু আমি জানো দ্বিঘাত সমীকরণ এটাৰ মূল থাকে দুটা তে তাৰে এটা মূল তোমাক দিয়া আছে আৰু দুটা মূল যোগ কৰিলে যেটো হয় এটো দিয়া আছে যোগফলটো দিয়া আছে তো আমি যদি এক কাম কৰো এই যোগফলৰ পৰা যদি এটা মূল দিয়া আছে এটো যদি বিয়োগ কৰি দিও তেনলে আমি আৰু এটা মূল পাই যাম তো এটো এক্সেল অলপ ডাঙৰ হয় এটো ফৰ্মুলা জানিলে পট কৰি হৈ যায় আনসারটো তো আমি ইয়াৰ এক্সপ্লেনেশনটো চাম তো আমি যদি ইয়াৰ এক্সপ্লেনেশনটো চাও এতে দিয়া আছে তোমাক এটা মূল 2 আৰু মূল দুটাৰ সমষ্টি বা যোগফল দিয়া আছে 5 তানটো মূল কিমান হ'ব 5 ৰ পৰা 2 মাইনাস কৰি দিলে প্ৰথম যেটো মূল তোমাক দিয়া আছে হেটো মাইনাস কৰি দিলে কিমান হ'ব 3 আহিব তো ইয়াক শর্ট ভাবে কৰিবলৈ হলে এক উৎপাদক হিচাপত কৰিব লাগিব আৰু উৎপাদকটো আমি এনেকে লাম যেটো +2 মানে দুটা মূল আছে প্লাস থাকিলে মাইনাস হিচাপত ধৰিম আৰু মাইনাস থাকিলে তাক প্লাস হিচাপত ধৰিম যেহেতু আমাক দুইটা প্লাসৰ আছে তো আমি দুইটা মাইনাস হিচাপত ধৰিছো তো উৎপাদক বনাবলৈ হলে এটা চলক লব লাগে তো আমি চলকটো x লৈছো কাৰণ এনসাৰত সবকেইটা x ৰে প্ৰকাশ কৰা আছে সেইকাৰণে আমি x লৈছো তো x - 2 হোল ইনটু x - 3 ইকুয়াল টু কি 0 কিয় কাৰণ যেটো দ্বিঘাত সমীকৰণ এতে এনেকুৱা ব্ৰেকেট যদি তুমি ভাঙি পূৰণ কৰিব খোজা প্ৰথমতে কি কৰিব লাগিব প্ৰথম ব্ৰেকেটৰ যেটো x আছে প্ৰথম মান হেটো দি দ্বিতীয় ব্ৰেকেটৰ গোটেইখিনি পূৰণ কৰিব লাগিব তো আমি x দি x পূৰণ কৰিছে x স্কয়াৰ হৈছে x দি এবাৰ -3 পূৰণ কৰিছো -3x হৈছে এবাৰ -2 দি x পূৰণ কৰিম -2 দি x পূৰণ কৰিলে -2x এই মাইনাসে প্লাস -2 দি এবাৰ -3 পূৰণ কৰিলে 6 আহি যাব ইকুয়াল টু 0 তো এবাৰ x স্কয়ার মাইনাসৰ 3x আৰু মাইনাসৰ 2x
তো টোটাল হ'ব মাইনাসৰ 5x প্লাস 6 ইকুয়াল টু 0 তো ইয়াৰ পৰা দেখা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বাৰ এ তো আমি ইয়াৰ পৰৱৰ্তী কোৱেশ্চনলৈ আগবাঢ়িম ইয়াৰ পৰৱৰ্তী কোৱেশ্চনটো কৈছে এই কোৱেশ্চনটোত কৈছে যে ত্ৰিভুজ এবিসি এটা সমদ্বিবাহু ত্ৰিভুজ সমদ্বিবাহু মানে যাৰ দুটা বাহু সমান য'ত সি কোণটো কিমান ডিগ্ৰী 90 ডিগ্ৰী যদি তোমাক এটা বাহুৰ মান দিয়া আছে এসি সমান 6 সেন্টিমিটাৰ তেন্তে এবিৰ মান উলিয়াব লাগে তো এইটো পিকচাৰ আঁকি আমি এইটো ব্যাখ্যা কৰিব যত্ন কৰিম তো প্ৰথমতে আমি ইয়াৰ এক্সপ্লেনেশ্যনখিনি চাই লওঁ আমাক কোৱেশ্চনটো কোৱাৰ দৰে ইয়াতে এটা ত্ৰিভুজ আঁকি লৈছোঁ এবিসি ত্ৰিভুজ য'ত সি কোণটো 90 ডিগ্ৰী বুলি কোৱাই আছে আমি সি কোণটো 90 ডিগ্ৰী লৈছোঁ তো আমাক এসিৰ মান দিয়া আছিল 6 সেন্টিমিটাৰ তো যেহেতু এবিসি এটা কি সমদ্বিবাহু ত্ৰিভুজ তেনেহ'লে এসি সমান বিসি হ'ব এসি যদি 6 হয় তেনেহ'লে বিসি কিমান হ'ব 6 সেন্টিমিটাৰ হ'ব তো এই ক্ষেত্ৰত সি কোণ যেহেতু 90 ডিগ্ৰী তো এবি হ'ব অতিভুজ তো এটা একটা সমকোণী ত্রিভুজ তো পাইথাগোরাস সমকোণী ত্রিভুজের ক্ষেত্রে যদি তুমি কোনো একটা বাহুর মান উলিয়াব লাগে তাহলে পাইথাগোরাস সূত্র ইউজ করো এতে এবি ইকুয়াল টু কি হবে তেনেহ'লে এবাৰ তোমাৰ এই সৰু সৰু বাহু দুটা স্কয়ার কৰি যোগ কৰিব লাগিব তো এসি স্কয়ার প্লাস বিসি স্কয়ার তো এসির মান আছে 6 বিসির মান 6 আছে তো 6 স্কয়ার প্লাস 6 স্কয়ার এটা হ'ব দুটা 6 স্কয়ার আছে তো আমি লিখিছো 2 * 6 স্কয়ার তো আমি জানো দুটা ৰুট অভাৰ বাহিৰত যদি আহিব খোজে যে জোৰা মিলি এটা সংখ্যা আহিব তেতে যদি 6 দুটা আছে তো এটা 6 বাহিৰত আহিব আৰু ভিতৰত থাকিব √2 এটো একক সেন্টিমিটাৰ তো এনসারটো হল আমাৰ 6√2 তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বাৰ এ ইয়াৰ পৰৱৰ্তী কোৱেশ্চনলৈ আগবাঢ়িম ইয়াতে কোৱা আছে এনেকুৱা কোৱেশ্চন প্ৰায় ভাগে আহি থাকে এটো এই 6 নম্বৰ কোৱেশ্চনটো নিচিনা 3, -2 বিন্দুটো x অক্ষৰ পৰা দূৰত্ব কিমান তো আমি জানো দূৰত্ব কেতিয়া মাইনাস হ'ব নোৱাৰে এই বস্তুলৈ খেল মানে মনত ৰাখিব লাগিব এবাৰ কৈছে x অক্ষৰ পৰা দূৰত্ব কৈছে মানে কি যদি x অক্ষৰ পৰা দূৰত্ব কয় তেনেহ'লে আমি y স্থানাংকৰ ওচৰত যাব লাগিব আৰু যদি y অক্ষৰ পৰা দূৰত্ব কয় তেনেহ'লে x স্থানাংকৰ ওচৰত যাব লাগিব তো এবাৰ x অক্ষৰ পৰা দূৰত্ব কৈছে মানে y স্থানাংক কিমান আছে -2 তো আমি মাইনাস ল'ব নোৱাৰো দূৰত্ব বুলি কথা আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বাৰ ডি এবাৰ ইয়াৰ পৰৱৰ্তী কোৱেশ্চনটো আছে কোৱেশ্চন নাম্বাৰ 7 ইয়াতে কি ত্ৰিভুজ চেপ্টাৰ পৰা দিয়া হৈছে যে যদি ত্ৰিভুজ এবিসি আৰু ডিইএফ সদৃশ হয় তেন্তে এবি যত তোমাৰ কি দিয়া আছে AB/EF = AC/DE তেন্তে ত্রিভুজ দুটা সদৃশ হ'ব যদিহে তো তুমি যদি পিকচাৰ আঁকিব যত্ন কৰা ABC এনেকৈ আঁকিব লাগিব আৰু DEF যাতে তোমাৰ এই কন্ডিশন যেটা আছে AB/EF = AC/DE এটো ফুলফিল হয় তো আমি এটো কৰাৰ পিছত দেখিব পাৰিছো যে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বাৰ বি এবাৰ কোৱেশ্চন নাম্বাৰ 8 এতে কৈছে এটা লুডু গুটি এবাৰ মাৰিলে এটো সম্ভাৱিত চেপ্টাৰ পৰা দিছে এটা লুডু গুটি এবাৰ মাৰিলে 8 পোৱাৰ সম্ভাৱিত কিমান যেহেতু আমি জানো যে লুডু গুটিৰ সৰ্বোচ্চ 6টা ফলাফল দেখাব পাৰে এটা 8 হোৱাৰ কোনো কোশ্চেনে নাই তো সেই কাৰণে এটা এটা অসম্ভৱ ঘটনা আৰু আমি জানো অসম্ভৱ ঘটনাৰ সম্ভাৱিত হতে কি হয় 0 হয় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বাৰ ডি ইয়াৰ পৰৱৰ্তী কোৱেশ্চনটো কৈছে এটা তথ্যৰ এটো পৰিসংখ্যা চেপ্টাৰ পৰা দিছে এটা তথ্যৰ মধ্যমা আৰু বহুলক যথাক্ৰমে 33 আৰু 45 দিয়া আছে তো এটা তথ্যৰ মধ্যমা আৰু বহুলক দিয়া আছে তোমাক যথাক্ৰমে 33 আৰু 45 তোমাক মধ্যমা দিয়া আছে 33 আৰু বহুলক দিয়া আছে 45 তো ইয়াৰ কি ওলাব গৈছে মাধ্য ওলাব গৈছে তো এটা কন্ডিশন এটা শর্ত আছে এই ফর্মুলাটো মুখস্থ কৰিব লাগিব 3 মাধ্যমা = বহুলক + 2 মাধ্য এই সূত্ৰটো প্ৰয়োগ কৰি এতে মধ্যমাৰ ঠাইত যদি 33 বহাই দিয়া হয় তেনেহ'লে তুমি কিমান পাবা
3 দিয়ে যেহেতু মাধ্যমা গৈছে তো 3 ইনটু মাধ্যমা তো মাধ্যমার মান দিয়ে আছে 33 তো এক যদি পূরণ করা 3 13 গুণ 3 33 গুণ কিমান হবো 99 আর 45 ইফালে প্লাস হয়ে না বহুলকটো ইফালে প্লাস হয়ে আছিল তো যেহেতু ফর্মুলা হল আমি যদি এই কোশ্চেনটোৰ এক্সপ্লেনেশ্যনখিনি চাওঁ তে আমি এই ফৰ্মুলাটো ইউজ কৰি ল'ব লাগিব তো এই কোশ্চেনটো সলভ কৰিবলৈ হ'লে তুমি এই ফৰ্মুলা যেটো মই লিখিছোঁ 3 মধ্যমা ইকুৱেল টু বহুলক প্লাস 2 মাধ্য ইয়াতে মানগিলা বহাই দিব লাগিব তো কোশ্চেনত কোৱা আছে মধ্যমাৰ মান দি আছে 33 আৰু বহুলক আছে 45 মানখিনিতো বহাই দিছোঁ 3 মধ্যমা ইকুৱেল টু বহুলক প্লাস 2 মাধ্য এটা 3 যেহেতু আছে 3 মানে পূরণ বুঝাইছে আর মধ্যমার মান হল 33 ইনকে পূরণ মানগুলা বহাই পূরণ করার পিছত বা বিয়োগ করি হরণ করার পিছত আমি কিমান পাইছি आंसर অপশন এন্ডাস অপশন এটো যেটা आंसर আইছে आंसरটো হল 27 তো ইয়ার শুদ্ধ উত্তরটো হবে অপশন নাম্বার সি তো আমি পরবর্তী কোশ্চেনলে আগবাঢ়িম আর এটাই আজিৰ লাস্ট ভিডিও হ'ব তো আমি ইয়াৰ পৰৱৰ্তী ভিডিওত আৰু উন্নত মানৰ আৰু ইম্পৰ্টেন্ট কিছুমান কোশ্চেন লৈ তোমালোকৰ ওচৰত উপস্থিত হ'ম মোৰ চেনেল ৱে টু সায়েন্স 79 এটো ইউটিউব চেনেল আৰু ফেসবুক পেজ হল ৱে টু সায়েন্স এইটোত আমি নিত্য নতুন ভিডিও আগবঢ়াই থাকো তো তোমালোকে যিবিলাকে ফেসবুকৰ পৰা চাবা পেজটো ফলো কৰি দিবা আৰু ইউটিউবৰ পৰা চালে চেনেলটো সাবস্ক্রাইব কৰি দিবা আৰু ভাল লাগিলে লাইক কৰিবা কমেন্ট কৰিবা আৰু কিবা অসুবিধা হলে কমেন্ট কৰি কৈ দিলে হ'ল আমি এটো পৰৱৰ্তী ভিডিওত আপোনালোকৰ বা তোমালোকৰ কোশ্চেনৰ এনসার দিবলৈ যত্ন কৰিম তো এবাৰ আজিৰ ভিডিও লাস্ট কোশ্চেনটো লৈ আগবাঢ়িছো এটা আছে যদি এটা বহুপদ px ৰ মাত্ৰা n হয় তেন্তে বহুপদটোৰ শূন্যৰ সংখ্যা কিমান হ'ব এটা আমি সদায় জানো সকলোৱে জানো যে এটা বহুপদৰ মাত্ৰা যিমান হয় ইয়াৰ শূন্য সিমানটা হয় যেহেতু এই বহুপদটোৰ মাত্ৰা কিমান দি আছে n তো ইয়াৰ শূন্য হ'ব n টাই তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বার ডি আজি ভিডিও এইখিনিতে ভাল লাগিলে লাইক কৰিবা কমেন্ট কৰিবা আৰু আমাৰ চেনেলটো সাবস্ক্রাইব কৰিবা